খৈৰাবাৰীত UPPL দলৰ পৰিৱৰ্তনৰ পদযাত্ৰা সমাগত বিটিচি নিৰ্বাচন ক্ৰমাৎ বিভিন্ন দলৰ প্ৰচাৰ তুংগত উঠিছে। নিৰ্বাচনৰ সঠিক দিন নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই যদিও বিভিন্ন দলে প্ৰচাৰ প্ৰতিযোগিতা নামি পৰিছে। ভোটাৰক আকৰ্ষণৰ বাবে দলসমূহে অভিনৱ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। শনিবাৰে খৈৰাবাৰীত UPPL দলৰ খৈৰাবাৰী সমষ্টিৰ প্ৰাৰ্থী বাবুল বসুমতাৰীৰ হৈ পৰিৱৰ্তনৰ পদযাত্ৰা উলিয়ায়। প্ৰাৰ্থী বাবুল বসুমতাৰী কয় যে বিগত 17 বছৰকাল BPF দলে বিদেশী ৰাজত্ব কৰিলে আৰু দুৰ্নীতি কৰিলে। এতিয়া পৰিৱৰ্তন বিচাৰিছে ভোটাৰ ৰাইজে। কি উদ্দেশ্যে যাত্ৰা উলিয়াইছে? এইটো এটা সম্পূৰ্ণভাৱে পৰিৱৰ্তনৰ যাত্ৰা। সকলো ৰাইজে বিচাৰিছে এটা পৰিৱৰ্তন। কওক কি পৰিৱৰ্তন আনিব বিচাৰিছে আপোনালোকে? যোৱা 17 বছৰে BPF দলে প্ৰবঞ্চনা কৰিলে, ৰাইজক প্ৰতাৰণা কৰিলে। এতিয়া ৰাইজে কেৱলমাত্ৰ পৰিৱৰ্তন বিচাৰিছে। উন্নয়ন হ'ব লাগে, নিবনুৱা সমস্যা সমাধান হ'ব লাগে, উগ্ৰপন্থীৰ সমস্যা সমাধান হ'ব লাগে। বিগত 17 বছৰত আক্ৰমণ মহিলাৰীয়ে কোনো উগ্ৰপন্থীৰ সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা নকৰিলে, কোনো পদক্ষেপ নল'লে, ৰাইজক প্ৰবঞ্চনা কৰিলে আৰু এইটোৱে তেওঁৰ ৰাজনীতি আছিলে। এতিয়া ইয়াৰ অৱসান হোৱাটো সকলোৱে বিচাৰি আছে। UPPLৰ চৰকাৰ আহিলে ৰাইজক অধিকাৰ দিয়াৰ এটা সংকল্প লোৱা হৈছে। কি বিচাৰিছে? জনগোষ্ঠীবিলাকে নিজৰ পৰিচয় লৈ পেলাই জীয়াই থাকিব বিচাৰিছে। অস্তিত্ব সংকটত ভোগা বুলি সকলোৱে শংকা কৰি আছে। এতিয়া তেওঁলোকক অধিকাৰ দিয়াত UPPL চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে। কোন সমষ্টিৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিব? খৈৰাবাৰী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আছোঁ আৰু খৈৰাবাৰী ৰাইজে বিচাৰি আছে এটা পৰিৱৰ্তন লাগে। হয়, আপুনি কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব? মই এই মুহূৰ্তত ক'ব নোৱাৰোঁ কাৰ লগত কণ্টেষ্ট হয়, কিন্তু মই ভাবোঁ যে UPPLক সকলোৱে বিচাৰি আছে। সকলো স্তৰৰ ৰাইজে বিচাৰিছে, এটা পৰিৱৰ্তন বিচাৰিছে। দুখীয়া দৰিদ্ৰ লোকসকলে সকলো সময়তে পৰিৱৰ্তন বিচাৰি আছে। সেইকাৰণে UPPLৰে বিজয় সাব্যস্ত হ'ব। ইয়াত কোনো বেলেগ প্ৰতিদ্বন্দ্বী আছে বুলি মই নাভাবোঁ।